যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা অসমৰ জনসাধাৰণে বৃহৎ নদী বান্ধ মনা নাছিলে, আজিও মনা নাই আৰু ভৱিষ্যতেও নামানে। আমি দেখিবলৈ পাইছোঁ যেতিয়া বিৰোধীত থাকে তেতিয়া নদী বান্ধটো বেয়া হৈ যায়, যেতিয়া চৰকাৰলৈ আহে তেতিয়া নদী বান্ধটো ভাল হৈ যায়। বিজেপি যেতিয়া বিৰোধীত আছিলে ৰাজনাথ সিং ডাঙৰীয়াৰ নেতৃত্বত গেৰুকামুখত বৃহৎ নদী বান্ধৰ বিৰুদ্ধে হোৱা প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ তেখেতসকলে বক্তব্য ৰাখিছিল, কিন্তু তেখেতসকলৰ এতিয়া সেই বক্তব্য কলৈ গ'ল তেখেতসকলক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। গতিকে এই ধৰণৰ যি বুমেৰাং তেখেতসকলৰ কথা, যি ধৰণৰ তেখেতসকলৰ দুতলীয়া যি কথা বতৰা, এই কথা বতৰাক আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ ভাষাৰে আমি নিন্দা আমি কৰিছোঁ। তাৰ লগে লগে যি বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীও আমি উত্থাপন কৰিছোঁ। যে আমি দেখিবলৈ পাওঁ যে বক্তব্য ৰাখে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যি উত্তৰ পূৰ্বাঞ্চল তথা অসমক তেখেতে অষ্টলক্ষ্মী বুলি কয়। যেতিয়া উত্তৰ পূৰ্বাঞ্চল তথা অসম যেতিয়া বানপানীত ককবকাই থাকে তেখেতসকলৰ কিন্তু সেই তেতিয়া কিন্তু আমি মাতাখাৰো আমি কিন্তু অসমে কিন্তু নাপাওঁ। কিন্তু আমি যদি ৰাজস্থানৰ বেলিকা চাওঁ, আমি যদি গুজৰাটৰ বেলিকা চাওঁ, যদি বান হয় তাত তেখেতসকলে কেন্দ্ৰীয় চৰকাৰে তাত পেকেজৰ বৰষুণ দিয়ে, তেখেতসকলে বিশেষ প্ৰতিনিধিৰ দল পঠায়। কিন্তু অসমৰ বেলিকা তেখেতসকলে নিমাত কিয়? তেখেতসকলে কেৱল মাত্ৰ সম্পদ আহৰণৰ ঠাই হিচাপে অসম তথা উত্তৰ পূৰ্বাঞ্চলক ব্যৱহাৰ কৰিছে নেকি? এই কথাটো তেখেতসকলৰ প্ৰতি আমাৰ প্ৰশ্ন আছে। চাওক, দুটা সমস্যাই হ'ল আচলতে ৰাজ্যখনৰ সাধাৰণ জনসাধাৰণ জীৱন আৰু জীৱিকালৈ সংলগ্ন। এতিয়া মূল কথাটো হ'ল এনেকুৱা যে অসম চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ এটা কথা আমি বুজি পোৱা নাই যে বৃহৎ নদী বান্ধ ইতিমধ্যে ফল আমাৰ হাতত আছে, যে প্ৰতিটো বৃহৎ নদী বান্ধৰ পৰা যিটো ক্ষতি হৈ আছে, মানুহৰ জীৱন আৰু জীৱিকাৰ যি ক্ষতি হৈছে, সেই বৃহৎ নদী বান্ধ আৰু ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিব লাগে নদী বান্ধক। এই নদী বান্ধৰ যিটো বিষয় বা বান গৰাখহনীয়াৰ যিটো বিষয়, সেই বিষয়টো আচলতে যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা অসমৰ জনসাধাৰণে বৃহৎ নদী বান্ধ মনা নাছিলে, আজিও মনা নাই আৰু ভৱিষ্যতেও নামানে। আমি দেখিবলৈ পাইছোঁ যেতিয়া বিৰোধীত থাকে তেতিয়া নদী বান্ধটো বেয়া হৈ যায়, যেতিয়া চৰকাৰলৈ আহে তেতিয়া নদী বান্ধটো ভাল হৈ যায়। বিজেপি যেতিয়া বিৰোধীত আছিলে ৰাজনাথ সিং ডাঙৰীয়াৰ নেতৃত্বত গেৰুকামুখত বৃহৎ নদী বান্ধৰ বিৰুদ্ধে হোৱা প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ তেখেতসকলে বক্তব্য ৰাখিছিল, কিন্তু তেখেতসকলৰ এতিয়া সেই বক্তব্য কলৈ গ'ল তেখেতসকলক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। গতিকে এই ধৰণৰ যি বুমেৰাং তেখেতসকলৰ কথা, যি ধৰণৰ তেখেতসকলৰ দুতলীয়া যি কথা বতৰা, এই কথা বতৰাক আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ ভাষাৰে আমি নিন্দা আমি কৰিছোঁ। তাৰ লগে লগে যি বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীও আমি উত্থাপন কৰিছোঁ। যে আমি দেখিবলৈ পাওঁ যে বক্তব্য ৰাখে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যি উত্তৰ পূৰ্বাঞ্চল তথা অসমক তেখেতে অষ্টলক্ষ্মী বুলি কয়। যেতিয়া উত্তৰ পূৰ্বাঞ্চল তথা অসম যেতিয়া বানপানীত ককবকাই থাকে তেখেতসকলৰ কিন্তু সেই তেতিয়া কিন্তু আমি মাতাখাৰো আমি কিন্তু